স্বামী আজি 6 মাহৰ পৰা নিৰুদ্দেশ হৈ আছে। সিহঁতে নিৰুদ্দেশ হোৱা বুলি কৈছে, কিন্তু মোৰ মা বাবাই নিৰুদ্দেশ হোৱা বুলি মোক একো কোৱা নাই। মোৰ মা বাবাও আছে লগত। স্বামীক সন্তান দিবলৈ পাৰিলে নগদ 1 লাখ টকা পুৰস্কৃত কৰা হ'ব। সিহঁতে মোক 1 লাখ টকা মানে পুৰস্কাৰ দিছে মোক সিহঁতে বিচাৰি উলিয়াই দিয়াৰ কাৰণে। মোৰ স্বামী আজি 6 মাহৰ পৰা নিৰুদ্দেশ হৈ আছে। আমি ওচৰৰ থানাতো জনোৱা গৈছে আৰু আত্মীয় স্বজনৰ ঘৰত বিচাৰ খোচাৰ কৰিছোঁ। এতিয়ালৈ কোনো সূত্ৰ পোৱা নাই। গতিকে কোনো সদায় ব্যক্তিয়ে মোৰ স্বামীক সন্তান দিবলৈ পাৰিলে নগদ 1 লাখ টকা পুৰস্কৃত কৰা হ'ব। গতিকে সদায় ব্যক্তিয়ে যাতে মোৰ স্বামী সন্তান উলিওৱাত সহায় কৰে যেন। মোৰ পুত্ৰ সন্তান এটাও আছে। আজি 6 মাহে ল'ৰাটোৰ লগত মই কেনেকৈ দিন কটাইছোঁ একমাত্ৰ মইহে জানো। গতিকে ৰাইজলৈ মোৰ অনুৰোধ। কাজিয়া মানে তাৰ এফআইআৰ চলি আছে। আগতে বেলেগ এজন ল'ৰাৰ লগত এফআইআৰ চলিছিল, এতিয়া ৰুমত আৰপাও চলি আছে। এই ল'ৰাজনৰ মোৰ ফেচবুকত ফটো দিয়া আছে। ল'ৰাজনৰ মানে 5 মাহ কিমান দিনমান হৈছে। মোৰ জানুৱাৰীত মোক সিহঁতে জেল খোৱালে 23 তাৰিখে, জানুৱাৰী 23 তাৰিখে, আৰু 7 তাৰিখে ৰিলিজ হ'লোঁ। ৰিলিজ হোৱাৰ সময়ত মই পলাই আহিলোঁ। সিহঁতে তাতো গুণ্ডা লৈ গৈছিল, যিমান ৰঙিয়াৰ গুণ্ডা আছে, ডকাইত আছে, চব লৈ গৈছিল। সিহঁতৰ লগত হাতীয়াৰ থকা মানুহ। মই সেইকাৰণে পলাই আছোঁ। সিহঁতে নিৰুদ্দেশ হোৱা বুলি কৈছে, কিন্তু মোৰ মা বাবাই নিৰুদ্দেশ হোৱা বুলি মোক একো কোৱা নাই। মোৰ মা বাবাও আছে লগত। মোক মই যদি কিবা কাজিয়াত যদি 1 থাপ্পৰ মাৰোঁ, তাই 2-3 থাপ্পৰ মাৰিব, আৰু গোটেই ৰাতিটো 3টা-4টা বজালৈকে কাজিয়া। যিমান দিন হৈছে সেই 3টা-4টা বজালৈকে কাজিয়া। মোৰ বস্তু ভাঙিব, ল'ৰাটোক মাৰিব, ল'ৰাটোক খাৰা কৰি থৈ দিব, টোপনি মাৰিব নিদিয়ে। মানে বহুত অত্যাচাৰ, মানসিক অত্যাচাৰ, ফিজিকেলিও অত্যাচাৰ কৰে। হাতৰ দাগবিলাক আছে, চুৰি দি কাটে, লাইটাৰ দি জ্বলাই দিয়ে, পিঠিত দাগ আছে। মোক মাৰিছে। ঘৰৰ মানুহৰ মানে কেনেকুৱা, তাই সেনেকুৱাই। ঘৰৰ মানুহ এটাই, তাই সেনেকুৱাই। মাকে ক'ব খালি সংসাৰ কৰিব নোৱাৰা, গুচিয়া। সেইটোত মানে সিহঁতে মোক তাই সোমবাৰে মোক ধমকিও দিছে। তোক যোনদিনা পাওঁ মই, বাপেকে মেছেজো দিছে মোক, মেছেজটো মই দেখুৱাম। তোক যোনদিনা পাওঁ তোক মাৰি কেনেহে মই 20 বছৰ জেল খাটিম তোক মাৰি, কিন্তু তোক মাৰিহে এৰিম য'তে কি নাথাক। সেইটো কাৰণে সিহঁতে মিছাকৈ এইটো বস্তু 1 লাখ টকা ইনাম ৰাখিছে। এতিয়া সিহঁতে মোক 1 লাখ টকা মানে পুৰস্কাৰ দিছে মোক সিহঁতে বিচাৰি উলিয়াই দিয়াৰ কাৰণে। কিন্তু আপোনালোকে যদি বিচাৰি উলিয়াই দিয়েও, কিন্তু মোৰ প্ৰাণ নাথাকিব। সিহঁতে মাৰি পেলাব, নহয়তো ভৰি কাটি মোক সিহঁতে ঘৰত ৰাখিব। কিন্তু তাই লাগে বেলেগৰ লগত ভাল পাই থাকিব। মই সিহঁতে কেছ দিছিল, কিন্তু মই আদালতত যাব পৰা নাই। সিহঁতে গুণ্ডা ৰখি থাকে তাত। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।